বহুতকেইটা পাচলি মিশ্ৰণ কৰি এখন চব্জি বনালোঁ। লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব কি কি মিশ্ৰণ কৰিলোঁ। বকবকাই উতলি আছে। এয়ানো কি উতলি আছে মই চাগে ক'বই নালাগে, সকলোৱে জানেই। আজি 2 মাহ ধৰি এনেধৰণে খাই আছোঁ। তাৰ পাছতে এইফালে মন কৰক কোমোৰা কোমোৰা জালি কোমোৰা। এইফালে আহি গ'ল এয়া তাজা তাজা জহা ভোল। সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি। কোমোৰাখিনি কাটি ল'লোঁ। এইফালে আকৌ এজনে লৈ আহিছে এয়া হাতী ভেকুৰী। আগতে বহুতবাৰ আচাৰ বনাই আপোনালোকলৈ শ্বেয়াৰ কৰি থৈছোঁ, আজিও শ্বেয়াৰ কৰিম। মচুৰ দালি, পিঁয়াজ, কোমোৰা। কেৰাহীত তেল গৰম হোৱাৰ লগে লগে দি দিলোঁ পাঁচফোৰণ, অকণমান কালা জিৰা, লগতে অলপ পিঁয়াজ। যিহেতু চব্জি মানে এক কেৰাহী বনাইছোঁ, এয়া মচুৰ দালি যোগ কৰিলোঁ। লগে লগে এতিয়া মই হালধি নিমখ জোখমতে দি দিলোঁ। এয়া মন কৰক, প্ৰথমে এতিয়া সুন্দৰকৈ ভাজি ল'ম অকণমান সময়। যিহেতু পিঁয়াজখিনিও গলি যাব, মচুৰ দালিখিনিও অকণমান সুন্দৰকৈ সিজি গ'ল। এতিয়া কোমোৰা মিশ্ৰণ কৰি দিলোঁ। কোমোৰাখিনি ভাজি লৈছোঁ। আনফালে আৰু এটা বস্তু যোগাৰ কৰি আছোঁ, মানে বহুতকেইটা বস্তু মিশ্ৰণ কৰিম। আদা নহৰু জলকীয়া এয়া সুন্দৰকৈ সিজি আছে। লগতে আহি গ'ল ভোল, জহা ভোল। এয়াও এতিয়া অকণমান সময় ভাজি ল'ব লাগিব। এটা এটাকৈ মানে যোগ কৰি আছোঁ, লগতে আপোনালোকক দেখুৱাই আছোঁ। এনেধৰণে বহুতকেইটা পাচলি মিশ্ৰণ কৰি খাবলৈ বহুতেই ভাল লাগে। আচলতে জানিবও লাগিব দিয়কচোন। এইফালে কঁঠালগুটি গুচাই আছে সুমিত্ৰা আৰু পূজা, দুয়োগৰাকী আমাৰ ঘৰতে থাকে। বৰুদা ডিউটি, সমীৰৰ ডিউটি। এয়া গাখীৰ পগাইছে, এয়া চিঙৰা ভাজি বনাবলৈ কেৰাহী পাতিছে। কঁঠালগুটি বইল কৰিছে, হাতাখিনি ধুনীয়াকৈ চাং এখনত থৈ দিছোঁ। মানে হাতাখিনি মেইন ধুই পখালি যোগাৰ কৰি ল'ব লাগে আগতীয়াকৈ। এইফালে আলু আৰু ভাত কেৰেলা ভাজি। কঁঠালগুটিকেইটা এনেধৰণে বইল কৰি এয়া এতিয়া চব্জিত মিশ্ৰণ কৰি দিছোঁ। বহুত কিবা কিবি মিশ্ৰণ কৰিলোঁ আজি। আটাইখিনি আপোনালোকে কমেণ্টত জনাব দেই কি কি দেখিলে। বাছ আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে জনাব। যদিহে ভাল লাগিলে লাইক কমেণ্ট কৰিব। ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম। আজিলৈ বাই বাই।